আশা কৰোঁ সকলো ভালে কুশলে আছে। কিছুমান কমেণ্ট আপোনাৰ মোৰ যিবোৰ ব্যৱসায়িক সন্দৰ্ভত কিছুমান ভিডিঅ' বনাইছিলোঁ, মই তাত কিছুমান কমেণ্ট পাওঁ যে ব্যৱসায় এটা কেনেকৈ আৰম্ভ কৰিব পাৰি, কম টকাত কেনেকৈ কৰিব পাৰি। কিছুমানটো এনেকুৱা ধৰণৰ কমেণ্ট কৰে যে বিনা পইচাত কেনেকৈ কৰিব পাৰি। প্ৰথম কথাটো বিনা পইচাত ব্যৱসায় নহয়। হয়, কিছুমান আছে যদি আপোনাৰ ক্ৰিয়েটিভ লেভেল বহুত হাই তেন্তে আপুনি কম পইচাটো কৰিব পাৰে, বিনা পইচাটো কৰিব পাৰে। তো প্ৰথম কথা মই এইটো ক'ব বিচাৰিছোঁ যে ব্যৱসায় বস্তুটো ইমান একো টান বস্তু নহয়। এইটো এটা ইজি প্ৰচেছ। যদি আপুনি কৰে, মন দিয়ে, একাগ্ৰতাৰে মন দিয়ে, ফ'কাছ কৰে, তেন্তে নিশ্চয় এইটো বহুত ইজি বস্তু। আৰু পৃথিৱীৰ চব বস্তুৱেই তেনেকুৱা, চব বস্তুৱেই ইজি। নকৰালৈকে বস্তুটো টান লাগে। কিন্তু আপুনি এখন নদীৰ পাৰত যদি বহি ভাবি থাকে মই পানীত নামিম নে নানামিম, যেতিয়ালৈকে নানামে আপুনি তাৰ গভীৰতা বুজি নাপায়, আৰু নমাৰ পিছত আপুনি এখোজ এখোজকৈ আগবাঢ়ি যাব। সকলো বস্তু তেনেকুৱাই। বস্তুটো একো টান বস্তু নহয়। বছ সমগ্ৰ বস্তুটো নিৰ্ভৰ কৰে আপোনাৰ ক্ৰিয়েটিভ লেভেলৰ ওপৰত। যদি আপোনাৰ ক্ৰিয়েটিভিটি আছে, যদি আপোনাৰ বুদ্ধি আছে, আপুনি বুদ্ধি খটুৱাব পাৰে, তেন্তে নিশ্চয় আৰু বুদ্ধি চুদ্ধি এইবিলাক লাহে লাহে আহি যায়। প্ৰথমটো আপুনি বছ আগ্ৰহ প্ৰকাশ কৰিব লাগে। প্ৰথম আপোনাৰ আগ্ৰহ লাগে, 2 নম্বৰ আপোনাৰ ফ'কাছ লাগে। লছো হ'ব পাৰে, গতিকে সেইটোতো সামান্য কথা। গতিকে সেইবোৰ আগবাঢ়িব লাগিব আপুনি তাৰ মাজে। প্ৰথম কথাটো হৈ গ'ল যে আপুনি মই ক'বলৈ বিচাৰিম যে প্ৰথম কথা হৈ গ'ল আপুনি ফ'কাছ কৰিব লাগিব। 2 নম্বৰ কথা হৈ গ'ল যে আপুনি কিছুমান নিজৰ ক্ৰিয়েটিভিটি লাগিব। ক্ৰিয়েটিভ লেভেলটো অকণমান লাগিব, কিয়নো যদি আপোনাৰ ক্ৰিয়েটিভ লেভেল আছে তেন্তে আপুনি বিনা পইচাত কৰিব পাৰে। তেনেহ'লে উদাহৰণস্বৰূপে মই আপোনাক এটা কথা কওঁ। ধৰি লওক আপোনাৰ কোনোবা এজন বন্ধু বা বান্ধৱীৰ জোতাৰ দোকান আছে বা কাপোৰৰ দোকান আছে। এতিয়া আপুনি তাৰ পৰা কেনেকৈ পইচা ঘটিব? ধৰি লওক আপোনাৰ বন্ধুৰ জোতা দোকান আছে, আপুনি বা কাপোৰৰ দোকান, তালৈ গ'ল, গৈ পেলাই যিবোৰ জোতা বা আপোনাৰ কাপোৰ আছে ফটো মাৰি পেলাই আপুনি ফেচবুক বা হোৱাটছএপত আপুনি লগালে, ষ্টেটাছত ফটোবোৰ আপুনি দিলে। তাৰপৰা আপুনি এইটো লিখিলে যে যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰা। তাৰপৰা 2-এটা আপোনাৰ অৰ্ডাৰ ওলাল। তাৰপৰা আপুনি আপোনাৰ বন্ধুটোকো কিবা এটা দিলে। ধৰি লওক আপোনাৰ 50 টকা লাভ হ'ল, 20 টকা বন্ধুটোক দিলে, 30 টকা আপোনালৈ থাকিল। গতিকে বস্তুটো তেনেকুৱা মানে, বস্তুটো ক্ৰিয়েটিভ লেভেলটো হ'ল সেইটো। ইয়াত কোনো মানে ডাঙৰ ক্ৰিয়েটিভিটিৰ কথা নাই। ইয়াত চিম্পুল কথা, সৰু সৰু কথা কিছুমান আছে যে আপোনাৰ ধৰি লওক তেনেকৈ বহুত বিজনেছ আছে। আপুনি গৈ পেলাই বস্তু চালে, যিকোনো বস্তু প্ৰডাক্ট চালে বা কোম্পানীৰ প্ৰডাক্ট চালে, সেইটো আহিলে। একচুৱেলি চাবলৈ গ'লে মানে কি আৰু আপোনাৰ কাষ্টমাৰ আৰু মেনুফেকচাৰৰ পৰা কাষ্টমাৰৰ মাজৰ যোনটো মেইন মানুহ, সেইটোৱে হ'ল ব্যৱসায়ী। ইয়াত এতিয়া ধৰি লওক কোনোবাই বস্তু বিক্ৰী কৰিবলৈ বিচাৰি আছে, সি বেচিব পৰা নাই, আৰু কাৰোবাক বস্তুটোৰ প্ৰয়োজন আছে, তেওঁ কিনিব পৰা নাই। এই দুয়োটা বস্তু একেলগ কৰা মানুহটোৱে হ'ল এটা বিজনেছমেন। যিকোনো বস্তু আপুনি ক'ৰবাৰ পৰা আনি পেলাই ক'ৰবাত বেচিলে, বস্তুটো সেইটোৱে। এটা চিম্পুল ৱে। ইয়াত কোনো ৰকেট চাইন্স বা ইয়াত কোনো টান কথা নাই। বস্তুবিলাক যদি চিম্পলি আপুনি চিন্তা কৰে, চিম্পুলকৈ কৰিব পাৰিব আপুনি। যদি হাৰ্ডকৈ ভাবি থাকে, সেইটো হাৰ্ড হ'ব। তো মই যেনেকৈ ক'লোঁ তেনেকৈ, আৰু আজিকালিতো বহুত ফেচবুক হোৱাটছএপত বহুত ব্যৱসায় দেখিবলৈ পোৱা যায়। বহুত ব্যৱসায়ৰ কোনো অভাৱ নাই, বিভিন্ন ধৰণৰ ব্যৱসায় আছে। তাৰ ভিতৰত মই এই কমেণ্টটো পোৱাৰ কাৰণে মই একচুৱেলি এই ভিডিঅ'টো বনালোঁ। কম পইচাত কৰিব পাৰি, আৰু যিকোনো বস্তু মই এইটো কথা ক'ম যে আপুনি যিকোনো আৰম্ভ কৰিবলৈ যদি মন কৰিছে, তেতিয়াহ'লে তাক কম পইচাত কৰক, একদম কম পইচাত। কেতিয়াও বেছি পইচা ইনভেষ্ট নকৰিব। যদি কামটো 1 লাখ টকাৰ, আপুনি 5,000ত কৰক। তেতিয়াহে আপুনি বস্তুটোৰ ভেলু, বস্তুটোৰ মাৰ্কেট ভেলু, সকলো বস্তু তেতিয়া আপুনি এনালাইচিছ কৰিব পাৰিব যে কি হৈ আছে, কেনেকৈ হৈ আছে। সেইখিনিয়ে কথা ক'বলৈ বিচাৰিছিলোঁ। থেংক ইউ।